প্ৰথমটো ধন্যবাদ জনাব বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা ডাঙৰীয়াক। বিশেষকৈ যোৱাকালি আজি তেখেতৰ আৰম্ভণি এই বৰ্ষটোতে তেখেতৰ চিন্তাধাৰা, তেখেতৰ বিভিন্ন পৰিকল্পনা অসমৰ ৰাইজৰ উন্নয়নৰ লগতে সামগ্ৰিকভাৱে অৰ্থনীতিৰ পৰা আদি কৰি বিভিন্ন ক্ষেত্ৰখনত কেনেধৰণে আগবঢ়াই লৈ যাব বুলিছে তেখেতৰ চিন্তাধাৰা অসমৰ ৰাইজৰ আগত উপস্থাপন যেনেধৰণে কৰিলে, আজি সেইসমূহ কাৰ্যকৰী কৰালৈ আমি কেনেধৰণে আমাৰ কৰণীয় আছে সেইসমূহ আমাক প্ৰশিক্ষণ দিয়া লৈ পেলাই মাৰ্গদৰ্শন দিয়া লৈ পেলাই আমাক নিমন্ত্ৰণ কৰিছে। মই খুবেই আনন্দিত আৰু ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ টীমত কাম কৰিব পাই মই নিজকে সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ। স্বাভাৱিক, মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ কৈছে যে শেষত সকলোৰে মাৰ্কশ্বিট চোৱা যাব আৰু মাৰ্কশ্বিট বিভিন্ন পক্ষই তদন্ত কৰি আছে বা অধ্যয়ন কৰি আছে। তেওঁলোকে যি মাৰ্কশ্বিট দিব, নম্বৰ দিব, তাৰ ভিত্তিতে হ'ব। সেইখিনি খোৱা আমাৰ সাৱধানে আমাক কাম কৰিবলৈ কোৱা হৈছে আৰু ৰাইজৰ আঘাত নোপোৱা আমি কাম কৰিব লাগিব। ৰাইজক আমি খুব ভালধৰণে সেৱা কৰিব লাগিব আৰু টকা পইচাৰ লেনদেন আমি কৰিব নালাগিব। একদম ষ্ট্ৰিক্টলি আমাক কৈ দিছে। এটা যদি দাগ আহে, বদনাম আহে, সেইখিনি একেবাৰে কেতিয়াও মাফ নহ'ব। সেইকাৰণে আমি খুব সূক্ষ্মভাৱে আমি কাম কৰিবলৈ প্ৰয়াস কৰিছোঁ। ধন্যবাদ। সামাজিক মাধ্যমতো আছে যে আমি ছ'চিয়েল মিডিয়াত এক্টিভ হৈ থাকিব লাগে, আমাৰ যিসমূহ কাৰ্যক্ৰম আমি উপস্থাপন কৰিব লাগে আৰু আমি ক'ৰবাত বিতৰ্কত আমি কেতিয়াও লিপ্ত হ'ব নালাগে, এইখিনি আমাক কোৱা আছে। আৰু ছ'চিয়েল মিডিয়াটো আজিকালি এটা ডাঙৰ মঞ্চ, এটা প্লেটফৰ্ম, সেইখিনি আমি খুব ভালধৰণে আমাক চাবলৈ কোৱা হৈছে। প্ৰথমটো ধন্যবাদ জনাব বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা ডাঙৰীয়াক। বিশেষকৈ যোৱাকালি আজি তেখেতৰ আৰম্ভণি এই বৰ্ষটোতে তেখেতৰ চিন্তাধাৰা, তেখেতৰ বিভিন্ন পৰিকল্পনা অসমৰ ৰাইজৰ উন্নয়নৰ লগতে সামগ্ৰিকভাৱে অৰ্থনীতিৰ পৰা আদি কৰি বিভিন্ন ক্ষেত্ৰখনত কেনেধৰণে আগবঢ়াই লৈ যাব বুলিছে তেখেতৰ চিন্তাধাৰা অসমৰ ৰাইজৰ আগত উপস্থাপন যেনেধৰণে কৰিলে, আজি সেইসমূহ কাৰ্যকৰী কৰালৈ আমি কেনেধৰণে আমাৰ কৰণীয় আছে সেইসমূহ আমাক প্ৰশিক্ষণ দিয়া লৈ পেলাই মাৰ্গদৰ্শন দিয়া লৈ পেলাই আমাক নিমন্ত্ৰণ কৰিছে। মই খুবেই আনন্দিত আৰু ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ টীমত কাম কৰিব পাই মই নিজকে সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ। স্বাভাৱিক, মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ কৈছে যে শেষত সকলোৰে মাৰ্কশ্বিট চোৱা যাব আৰু মাৰ্কশ্বিট বিভিন্ন পক্ষই তদন্ত কৰি আছে বা অধ্যয়ন কৰি আছে। তেওঁলোকে যি মাৰ্কশ্বিট দিব, নম্বৰ দিব, তাৰ ভিত্তিতে হ'ব। সেইখিনি খোৱা আমাৰ সাৱধানে আমাক কাম কৰিবলৈ কোৱা হৈছে আৰু ৰাইজৰ আঘাত নোপোৱা আমি কাম কৰিব লাগিব। ৰাইজক আমি খুব ভালধৰণে সেৱা কৰিব লাগিব আৰু টকা পইচাৰ লেনদেন আমি কৰিব নালাগিব। একদম ষ্ট্ৰিক্টলি আমাক কৈ দিছে। এটা যদি দাগ আহে, বদনাম আহে, সেইখিনি একেবাৰে কেতিয়াও মাফ নহ'ব। সেইকাৰণে আমি খুব সূক্ষ্মভাৱে আমি কাম কৰিবলৈ প্ৰয়াস কৰিছোঁ। ধন্যবাদ। সামাজিক মাধ্যমতো আছে যে আমি ছ'চিয়েল মিডিয়াত এক্টিভ হৈ থাকিব লাগে, আমাৰ যিসমূহ কাৰ্যক্ৰম আমি উপস্থাপন কৰিব লাগে আৰু আমি ক'ৰবাত বিতৰ্কত আমি কেতিয়াও লিপ্ত হ'ব নালাগে, এইখিনি আমাক কোৱা আছে। আৰু ছ'চিয়েল মিডিয়াটো আজিকালি এটা ডাঙৰ মঞ্চ, এটা প্লেটফৰ্ম, সেইখিনি আমি খুব ভালধৰণে আমাক চাবলৈ কোৱা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।